সমাগত শাৰদীয় দুৰ্গা পূজা। ব্যস্ত খনিকৰসকল। নিৰ্মাণ কৰাৰ প্ৰতিমা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ যোজা। সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গা পূজাৰ দিন চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে খনিকৰসকলৰ। দেশৰ ভিন্ন প্ৰান্তৰ লগতে জামুগুৰি ঘাটতো দুৰ্গোৎসৱক লৈ খনিকৰসকলৰ ব্যস্ততা অন্তৰ নাই। দিন ৰাতি পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত জামুগুৰি ঘাটৰ এইসকল খনিকৰ। জামুগুৰি ঘাটৰ শ্ৰীকৃষ্ণ শিল্পালয়ৰ মৃৎশিল্পীসকলে নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ'ব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ। জামুগুৰি ঘাটত 10খনতকৈও অধিক পূজা মণ্ডপলৈ প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে এইসকল শিল্পী। প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰসকলৰো আশা শাৰদীয় দুৰ্গোৎসৱে সকলোৰে মুখলৈ শান্তিৰ সমৃদ্ধি কঢ়িয়াই আনক। মানে আমিও বহাগৰ পৰা কাম আৰম্ভ কৰি এতিয়াতো সময়তে দিবই লাগিব আৰু বস্তু বাহানিৰ দাম বেছি, এতিয়া হাজিৰা লগাব লাগে, লোকৰ পৰা ধাৰ চাৰ আনি আমি কাম কৰি আছোঁ। আকৌ বেচা কিনা হ'লে এতিয়া পইচা সিহঁতে দি তেনেকৈ চলিব লাগিব, চলি আছোঁ আৰু চৰকাৰৰ একো সা সুবিধা এতিয়ালৈকে পোৱা নাই। কিন্তু মাজত এবাৰ শুনিছিলোঁ কাগজ পত্ৰ নিছে, নিয়াৰ পিছতো একো কোনো খবৰ নাই। কিমান মান মূৰ্তি নিৰ্মাণ কৰিছে? মূৰ্তি বনাইছোঁ 15খনৰ বনাইছোঁ। ক'ত ক'ত যায় আপোনাৰ? অৰুণাচলত যায়, আমাৰ শোণিতপুৰ ওচৰ চুবুৰীয়াকৈ যায় আৰু শোণিতপুৰ জিলা। আৰু তেনেকৈ আৰু চলি আছোঁ আৰু। কিমান বছৰ হ'ল আপুনি এইটো কাৰ্যত? কাম কৰা মোৰ আজি 14 বছৰ হ'ল। মই মানে বেলেগৰ তাত 18 বছৰ কাম শিকি আহি তাৰপিছত মই ঘৰত আজি 14 বছৰ হ'ল নিজে বনাই আছোঁ। আপোনাৰ লগত কোনে কোনে আৰু আছে? আছে, কাম কৰা মানুহ আছে, ঘৰৰ পৰিয়াল আছে, তেনেকৈ কাম কৰি আৰু। এইটো কৰ্মৰ যোগেদি পৰিয়াল পোহ। এইটোৱেই কাম আৰু আনি একো কাম নাই। চৰকাৰৰ কি আপোনাৰ কিবা সুবিধা এটা লাগে, আমাক কিবা সহায় এটা লাগে। আজিকালি চব বস্তুৰ দাম বাঢ়িছে যেতিয়া আৰু এইফালে কাষ্টমাৰো ইমানটো দিব নোখোজে, গতিকে তাৰ মাজতে যেতিয়া চলি আছোঁ কিবা অলপ সুবিধা পালেও আমাৰ সুবিধা হয় আৰু। কিমান মাহৰ পৰা লাগি আছে এইটো? এইটো একেবাৰে জেঠৰ পৰা লাগি আছোঁ আমি। হয়।